মরিয়ানি প্রতিবাদ মিছিল সংসদে মহিলা সংরক্ষণ বিল উত্থাপনের সময় বিরোধী দলগুলোর সমর্থন না দেওয়ার প্রতিবাদে আজ মরিয়ানিতে মহিলাদের উদ্যোগে একটি বিক্ষোভ মিছিল বের করা হয়। প্রাক্তন বিধায়ক রূপজ্যোতি কুর্মীর নেতৃত্বে মরিয়ানি মহিলা মণ্ডল বিজেপির উদ্যোগে এই প্রতিবাদী র্যালির আয়োজন করা হয়। মহিলাদের অধিকারের দাবিতে ফেস্টুন ও ব্যানার হাতে নিয়ে মরিয়ানির রাস্তায় উত্তাল প্রতিবাদে সামিল হন বিজেপির মহিলা কর্মীরা। নারী শক্তি বন্ধন অধিনিয়ম উমেন্স বিল যি আমাৰ দেশৰ হিতৰ বাবে মহিলা সবলীকৰণ মহিলা শক্তি আৰু লগতে পুৰুষৰ সমানে মহিলাক এটা উপযুক্ত সন্মান প্ৰদানেৰে উমেন্স বিল অনা হৈছিল। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA যি চৰকাৰে আজি যুগান্তকাৰী এটা পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু ইতিহাসৰ পাতত লিখা যাব যে কংগ্ৰেছ আৰু অন্যান্য দলসমূহে আজি 33% যি মহিলা সংৰক্ষিত বিল অনা হৈছিলে ইয়াক বিৰোধিতা কৰিলে। চৰম লাজৰ বিষয়। যি সময়ত আমি কৈ থাকোঁ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনৰ মুহূৰ্তত নাৰী সবলীকৰণৰ কথা নাৰীৰ সন্মানৰ কথা, সেই সময়ত আচল স্বৰূপ কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ লগত সমৰ্থন কৰা অন্যান্য ৰাজনৈতিক দলসমূহে আজি যি বিৰোধিতা কৰিলে উমেন্স বিল, ইয়াক আমি ধিক্কাৰ দিছোঁ। সমগ্ৰ দেশতে ইয়াৰ প্ৰতিবাদ হৈছে। ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ উদ্যোগত সমগ্ৰ দেশতে প্ৰতিবাদ হৈছে। আজি আমাৰ মৰিয়নি মণ্ডলৰ অন্তৰ্গত আমি মহিলা মৰ্চাৰ আজি বৰষুণ প্ৰতিকূল বতৰ আছিলে, তাৰ মাজতো আজি মহিলাসকল ওলাই আহিছে, মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ঠিক যে এই উমেন্স বিল আজি প্ৰত্যেক ৰাজ্যতে 33% বিধানসভালৈ মহিলা প্ৰতিনিধি অনাৰ ক্ষেত্ৰত সহায় কৰিলেহেঁতেন। ইয়াৰ উপৰিও দিল্লী বিধানসভাত 33% মহিলা অনাৰ ক্ষেত্ৰত সহায় কৰিলেহেঁতেন। যি সময়ত আজি আসন আছে 13%, 14%, কোনো ৰাজ্যত 8%, কোনো ৰাজ্যত 7%। যি সময়ত আমি পুৰুষৰ সমান আমি মহিলাক আমি আগুৱাই লৈ যোৱাৰ কথা বিভিন্ন ৰাজনৈতিক দলে কয়, সেই সময়ত আজি কংগ্ৰেছ দল আৰু অন্যান্য দলে এই বিৰোধিতা কৰাটো চৰম লাজৰ বিষয়। আৰু আমি ধিক্কাৰ দিছোঁ এই কংগ্ৰেছ দল আৰু অন্যান্য দলসমূহক। ইয়াৰ নিশ্চয় উচিত শাস্তি এই ৰাইজে প্ৰদান কৰিব কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দলসমূহক।